তেওঁ মাজে মাজে আমাৰ ঘৰলৈ আহে। মই মাজে মাজে বজাৰলৈ যাওঁ। সিহঁতে মাজে মাজে ফুটবল খেলে। তেওঁ মাজে মাজে গান শুনে। তাই মাজে মাজে নৃত্য কৰে। এইবোৰ বাক্যক আমি ইংৰাজীত কেনেদৰে ক'ম? আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এই বাক্যবোৰত এটা শব্দ কমন আছে, সেইটো হৈছে মাজে মাজে। তো মাজে মাজে একচুৱেলি ইংৰাজীত কোৱা হয় অফ এণ্ড অন। কি বুলি কোৱা হয়? অফ এণ্ড অন মানে হৈছে মাজে মাজে। যদি আমি এই বাক্যবোৰক ইংৰাজীত কৰোঁ তেনেহ'লে হ'ব, তেওঁ মাজে মাজে আমাৰ ঘৰলৈ আহে। হি কামছ টু আৱাৰ হাউচ অফ এণ্ড অন। হি কামছ টু আৱাৰ হাউচ অফ এণ্ড অন। তেওঁ মাজে মাজে আমাৰ ঘৰলৈ আহে। মই মাজে মাজে বজাৰলৈ যাওঁ। I go to market off and on. I go to market off and on. মই মাজে মাজে বজাৰলৈ যাওঁ। সিহঁতে মাজে মাজে ফুটবল খেলে। They play football off and on. They play football off and on. সিহঁতে মাজে মাজে ফুটবল খেলে। তেওঁ মাজে মাজে গান শুনে। এই বাক্যটোক ইংৰাজীত কেনেদৰে কৰিব পাৰিলে কমেণ্ট কৰিবচোন। থেংক ইউ।